কৃষ্ণ কৃষ্ণ কৃষ্ণৰ বিৰহে নৰ হৈ জীৱন গোপীৰ নাই অৱস্থা আতি অচেতনে প্ৰমত্ত বচনে পোষয় গাছ কথা প্ৰথমে উচ্ছিষ্ট বৃক্ষ বাছি বাছি সুধিবে লৈলা সাদৰি শুনিও অস্বস্থ কপিষ্ঠ থৈ কৰ কাঞ্চন চম্পা পাকৰি কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই যেতিয়া গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হয় আৰু তেতিয়া সেই গোপীসকলে কৃষ্ণক বিচাৰি 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 তেওঁলোকৰ অন্তৰ দহি গৈছে পুৰি গৈছে আৰু সেই কথাখিনি ভাগৱতে আমাক এইটো কথা শিকাইছে যে আমি ভগৱান শ্ৰীকৃষ্ণক নৰমনুষ্যসকলে বিচাৰি 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 হাবাথুৰি খালেহে তেতিয়া ভগৱন্তই ভাবে যে মোৰ ভকতে বৰ কষ্ট পাইছে মোক পাবৰ কাৰণে এতিয়া কাক কাক বিচাৰিছে কৃষ্ণৰ বিৰহে নৰ হৈ জীৱন গোপীৰ নাই অৱস্থা নাইকিয়া হৈ গৈছে আমাৰ যেতিয়া ল'ৰা ছোৱালী মৰি যায় স্বামী স্ত্ৰী কোনোবা হেৰাই যায় তেতিয়া আমাৰ দেহৰ অৱস্থা নাইকিয়া হৈ যায় আমি সৰ্বহাৰা হৈ যাওঁ ঠিক গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক বিচাৰি সৰ্বহাৰা হৈছে হৈ কি কৰিছে পোষয় গাছতো কথা মানে গছবিলাককো কথাবিলাক সুধিবলৈ লৈছে গতিকে সেই কথাখিনি মানে বলিয়া হৈ গৈছে গোপীসকল যে কৃষ্ণ কেৱল কৃষ্ণ তেতিয়াহ'লে আমি মানুহবিলাকে কৃষ্ণক বিচাৰি বলিয়া হৈ পাইছোঁ নেকি কেতিয়াবা নাই আমি ধন ঐশ্বৰ্য বিভূতি এইবিলাকত মানুহবিলাক বলিয়া হৈ যাওঁ আৰু সেইকাৰণে ভাগৱতে আমাক এটা সকিয়নি দিছে প্ৰথমে উচ্ছিষ্ট বৃক্ষ বাছি বাছি সুধিবে লৈলা সাদৰি যিবিলাক ডাঙৰ ডাঙৰ ওখ ওখ গছ আছে সেইবিলাকক সুধিবলৈ আৰম্ভ কৰিছে কটাই হাসিতে চিত্ত চুৰি কৰি লৈ যান্ত নন্দ কুমাৰ হেনয় চোৰক দেখাই দিয়া যদি ও সাধাবৰ উপকাৰ কৃষ্ণক গোপীসকলে চোৰ বুলি কৈছে কি চোৰ বুলি কৈছে বোলে গোপীসকলৰ অন্তৰ হেনো চুৰি কৰি লৈ গ'ল এই চিত্ৰটো হেনো চুৰি কৰি লৈ গ'ল সেইকাৰণে আমি যেতিয়া আমাৰ ঘৰৰ পৰা কিবা এটা বস্তু চুৰি হৈ যায় তেতিয়া আমি সেই বস্তুটো বিচাৰি বিচাৰি ঘূৰি ফুৰিম নে নাই বাৰু নিশ্চয় ফুৰিম গতিকে ঠিক গোপীসকলৰ যিটো চিত্ত মনৰ যিটো অংশ মন বুদ্ধি চিত্ত অহংকাৰ এই চাৰিটা বস্তুৰ ভিতৰত এই যিটো চিত্ত এই চিত্তটো ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ পৰা লৈ যোৱা বুলি কৈছে সেইকাৰণে পিছে পিছে ঘূৰি ফুৰিছে ঘূৰি কি কয় হে কুৰুবক অশোক নাগৰ কোনে উপকাৰ বুজ তোমাৰ একে পুষ্প আনি হবে প্ৰাণী সমস্তে দেৱক পূজ মানে পুষ্পবিলাকক সুধিছে এইবাৰ বোলে তোমালোকে ইমান ভাগ্যৱান তোমালোকক নি আৰু ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱন কৰে পুষ্পাঞ্জলি দি পেলাই ভগৱানক সেৱা ধৰে গতিকে তোমালোকে জানা কোৱাচোন বুলি পুষ্পবিলাকক সুধিবলৈ আৰম্ভ কৰিছে পৰৰেখে হিত কৰি থাকা নিত তোমাৰ কিনো মহন্ত হাসি দৰ্প চুৰ কৰি কত দূৰ অজানা জান্ত ভগৱন্ত
চোৰ এই যে মদ মাৎসৰ্য আমাৰ যিবিলাক ৰিপু আছে এই 6 ৰিপু কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এতিয়া সেই গোপীসকলৰ মানে অহংকাৰ হৈছিলে কৃষ্ণক পাই আৰু সেইকাৰণে সেই অহংকাৰটো চুৰ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই গোপীৰ চিত্ত লৈ দূৰলৈ গুচি গ'ল আৰু কৃষ্ণক বিচাৰি বিচাৰি হাবাথুৰি খালে। তেনেহ'লে আমি ভগৱানক বিচাৰিব নিশ্চয় লাগিব, তেতিয়াহে ভগৱানে আমাক কৃপা কৰিব। এই গোপীসকলৰ জৰিয়তে আমি কথাখিনি অকণমান বুজিবলৈ পাইছোঁ। হে ৰাম কৃষ্ণ ৰাম হে ৰাজচম্পা কৰা অনুকম্পা তুমি প্ৰতিদান দিয়া শিৰিষ সেউতি তই আবেগতি গোবিন্দক দেখাওনি শিলিখা আমলখি চম্পা বিভিন্ন ফুল গছ গছনি এইবোৰত গোপীসকলে সুধি ফুৰিছে বোলে কৃষ্ণ ক'ত গ'ল, কোনফালে গ'ল, তোমালোকে জানা কোৱাচোন কোৱা। শুনিও তুলসী জান মহাযশী তুমি সি হৰিৰ প্ৰিয় নন্দ নন্দনক ভূয়াসা ভেট অশান্তে সমিধান দিয়া। গোপীসকলে এইবাৰ তুলসীক সুধিছে বোলে হে তুলসী তুমি জানা গোবিন্দৰ তুমি প্ৰিয়া, তুমি জানা, গতিকে তুমি কোৱাচোন, সদায় ভগৱন্তৰ চৰণত তুমি থাকা, গতিকে প্ৰভু আমাৰ শ্ৰীকৃষ্ণ আমাক এৰি কোনফালে গৈছে, ক'লৈ গৈছে, ইয়াৰ এটা সমিধান দিয়া বুলি কৈছে। এতিয়া আমি কাক সুধিম বাৰু গোপীসকলে গছ গছনি ফুল ফকৰ ইত্যাদি এইবিলাকক সুধিছে তুলসীকে আদি কৰি। এতিয়া আমি মানুহবিলাকে এতিয়া কাক সুধিম বাৰু? আমি সুধিব লাগিব ভকতৰ ওচৰত, যে আমি ভকতবিলাকক সুধিবলৈ বোলে বাপ আমি কৃষ্ণ পৰব্ৰহ্ম কৃষ্ণক কেনেকৈ পাম, ক'লৈ গ'লে পাম, ক'ত বিচাৰিলে পাম, ক'ত থাকে, আৰু সেই ভগৱান কোন ঠাইত আমি বিচাৰিলে ভগৱানক আমি পাম। আমি ভকতৰ ওচৰত গৈ বিচাৰিব লাগিব। ভকতৰ উপদেশ ল'লেহে আমি ভগৱন্তক পোৱা সক্ষম হ'ব। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহয় গীতা ভাগৱত গ্ৰন্থা। গতিকে ভাগৱত গীতাই সিদ্ধান্ত দি গৈছে ভকতৰ সংগ অবিহনে আমি কেতিয়াও ভগৱন্তক পাব নোৱাৰোঁ। আৰু সেইকাৰণে গোপীসকলে সেইটোকেই আৰ্হি আমাক দেখুৱাইছে কৃষ্ণ। হে ৰাম কৃষ্ণ ৰাম সদায়ে কৃষ্ণৰ চৰণ কনেৰা তুমি কৈবে পাৰা থান আঞ্চল পাতিয়া তোমাৰ আগত ও মাগো আমি স্বামী বোলে হে তুলসী তুমি জানা ভগৱন্তৰ চৰণত সদায় থাকা, আমি আঞ্চল পাতি তোমালোকৰ চৰণত ধৰি কৈছোঁ, তোমাক কাকুতি মিনতি কৰি কৈছোঁ আমাৰ প্ৰভু ক'ত আছে কোৱা বুলি কৈছে। সমিধান বিচাৰিছে, স্বামীধান দিয়া। হে যায় জ্যোতি ঐ সখী মালতী দেখিলি গোপাল প্ৰাণ কৃষ্ণৰ বিৰহে নৰহে জীৱন অজান্তে দেশ সমিধান। কৃষ্ণ মোৰ প্ৰভু প্ৰাণবন্ধু সখী ক'ত আছে তুমি আমাক সমিধান দিয়া বুলি কৈছে। হে ৰাম কৃষ্ণ ৰাম
আদৰে সাধিলা কৃষ্ণে কি প্ৰীতি হে বান্ধৈ মাধৈ সোধোতো ত কথা কৃষ্ণ গৈলা কোন বোলে হে মালতী, হে সেউতী, হে চম্পা, কৃষ্ণ কোনফালে গৈছে তোমালোককো সোধো, তোমালোকে জানা, কোৱাচোন কোৱা, কৃষ্ণৰ যোৱা ৰাস্তাটো আমি কি কৰিলে পাম? হে ৰাম উবা আম জাম্বু পনস পিয়াল কদম্ব বেল বকুল জানো স্বৰূপত পৰয় উপকাৰী অনাহি তোমাক তুল। এইবাৰ বকুল গছ, বেল গছ এইবিলাকক সুধিছে বোলে তোমালোকে সদায় আনৰ উপকাৰ কৰা, তেনেহ'লে আমাৰ উপকাৰ কৰাচোন, আমাৰ প্ৰাণ বন্ধু কৃষ্ণ ক'লৈ গৈছে কোৱা। চাওক, এতিয়া গছ গছনিবিলাকেও উপকাৰ কৰে। আমি গছবিলাকক আমি মানুহবিলাকে অকাৰণতে ঘুপিয়াই অপকাৰ নকৰোঁনে বাৰু? অকাল মৃত্যুত আমি সাৱটি ল'বলগীয়া নকৰোঁনে বাৰু? গছ গছনিবিলাক আমি মৰম নকৰোঁ। এইখিনিত আমি বুজি পাওঁ যে পৃথিৱীত এই গছ গছনি নাথাকিলে আমি অন্য জীৱ বাচি থাকিব নোৱাৰোঁ। বিশেষকৈ আমি মানুহ নামৰ জাতিটো গছ নাথাকিলে আমি কেতিয়াও থাকিব নোৱাৰোঁ। এতেকে আমি গছ এজোপা কাটিলে 100 জোপা আমি ৰুব লাগে, 10 জোপা আমি ৰুব লাগে বুলি কৈছে। এতিয়া ইয়াত এই গছ গছনিৰ পৰা ভগৱান শ্ৰীকৃষ্ণক এই যিটো ৰাস্তা, পোৱা ৰাস্তাক এইটো গোপীসকলে বিচাৰিছে, সুধি ফুৰিছে, বলিয়া হৈ গৈছে কৃষ্ণক বিচাৰি বিচাৰি। যমুনা তীৰত থাকা তীৰ্থবাসী মিছা নমাতিবা জানি আমি অচেতন নিশ্চয় কহিও কৈ গৈলা সাৰংগ পানী। এতিয়া এইবাৰ যমুনাৰ তীৰত থকা সকলক সুধিছে, তোমালোকে কৃষ্ণৰ দাস, তোমালোকে জানা, গতিকে নৈৰাশ নকৰিবা, মিছা নামাতিবা, তোমালোকে কৃষ্ণ ক'লৈ গৈছে, কোনফালে গৈছে আমাক অনুসন্ধান দিয়া। শুনি ওক ভূমি কিনো তপ তুমি কৰিলা শুদ্ধ স্বভাৱ কৃষ্ণৰ চৰণ পৰ সেৱানন্দ অদেশী ৰোমাঞ্চিত এইবাৰ পৃথিৱীক সুধিছে, ভূমি মানে পৃথিৱীক সুধিছে, তোমাৰ ভগৱন্তৰ চৰণ তোমাৰ সদায় পৰশ হৈ থাকে, গতিকে তুমি জানা, কোৱা কৃষ্ণ ক'লৈ গৈছে। বামন স্বৰূপে পাৱে আক্ৰমিলা বাৰাহ আচাৱা লিংগী জানা যে প্ৰভুৰ কথা কোৱা তুমি বিষ্ণুৰ সদায় বোলে বিষ্ণু প্ৰভুৰ তোমাৰ সদায় তুমি সংগী হৈ থাকা, গতিকে তুমি কোৱাচোন কৃষ্ণ কোনফালে গৈছে। এনেকৈ আমিও ভগৱান ক'ত আছে, কৃষ্ণক ক'ত পায়, এই কথাখিনি আমি ভাবিব লাগিব, চিন্তা কৰিব লাগিব। গতিকে ভকতৰ ওচৰত গৈ আমি ভগৱান শ্ৰীকৃষ্ণক কেনেকৈ পায়, ক'ত থাকে, কি কৰিলে ভগৱানক আমি সাৱটি ল'ব পাৰিম, এই ব্যৱস্থাটো আমি কৰিব লাগিব। তেতিয়া আমাৰ দেহৰ অৱস্থা বেয়া হৈ নাযায়, ভাল হৈ থাকিব বুলি কৈছে।
ঈশ্বৰক চিন্তা কৰা মানুহবিলাকৰ স্বাস্থ্য সদায় সুস্বাস্থ্য হৈ থাকে, তেওঁ সদায় আনন্দত থাকিব পাৰে, তেওঁৰ কোনোদিন অপায় অমংগল নহয়। যদিও বা কেতিয়াবা হয়, কৃষ্ণ কৃষ্ণ বুলি কোৱাৰ লগে লগে তৎকালীনভাৱে আঁতৰি গুচি যায় বিপদবোৰ, কৃষ্ণই হাত পাতি ধৰে। যেনে দ্ৰৌপদীক আহি ৰক্ষা কৰিছিলে আৰু অন্য ভকতক প্ৰহ্লাদক ৰক্ষা কৰিছিলে, হয় বা প্ৰহ্লাদকো ৰক্ষা কৰিছিলে, ঠিক তেনেদৰে আমাক ভগৱন্তই ৰক্ষা কৰিব। গোপীসকলে যেনেকৈ বলীয়া হৈছে কৃষ্ণক বিচাৰি, আমিও ঠিক তেনেদৰে ভগৱানক বিচাৰি বলীয়া হৈ যায়গৈ। সেইকাৰণে কিন্তু ৰাস্তাত আমি ঘূৰি ফুৰিব নালাগে, ৰাস্তাই ৰাস্তাই ঘূৰাৰ কথা কোৱা নাই, আমি আমাৰ হৃদয়তে ভগৱান শ্ৰীকৃষ্ণক বিচাৰি আমি বলীয়াৰ দৰে হৈ হ'ব লাগিব। কেতিয়াবা কান্দিব লাগিব, কেতিয়াবা হাঁহিব লাগিব, কেতিয়াবা ম্লান হৈ যাব লাগিব, আৰু তেতিয়াই আমি ভগৱানক পোৱাৰ কাৰণে সক্ষম হ'ম বুলি গোপীসকলৰ আগত কথাখিনি ক'ব। কৃষ্ণ হয়, এই বৃক্ষৰ লগত তাৰমানে বন্ধুত্ব কৰিলে হয়, কোনোদিনা তাৰমানে লছ নাই, উপকাৰ আছে, লোকচান নাই, তেওঁ কিবা এটা নিস্বাৰ্থভাৱে দি থৈ যায় গাছডালে, হয় হয়, ফলৰ পৰা ফুলৰ পৰা হয়, আৰু গাছখিনি খৰি খাৰৰ পৰা সদায় উপকাৰ কৰে গছ গছনি, অক্সিজেনৰ পৰা ভিতৰ কৰি ফল ফকৰ গছ, আনকি আমি যেতিয়া শ্মশানত আমাক মানে দাহ কৰে তেতিয়াও দুডাল এনেকে গড় পাৰি দিয়া হয়, নহয় জানো? হয়, গোটেইখিনি কামতে লাগে তাৰমানে লাগিব। হে ৰাম ৰাম কৃষ্ণ এশ প্ৰিয়া সমে জানো জান্ত চলি, পৰম লীলা বিলাসে তাইৰ চকুৰ কুমকুমে মিশ্ৰিত, হেৰা কুণ্ড গন্ধ বাসে। এইবাৰ অকণমান ঈৰ্ষা উপজিছে, যেনেদৰে আমাৰ স্বামীবিলাকে অন্য স্ত্ৰীৰ লগত ঘূৰি ফুৰিলে আমাৰ পত্নীবিলাকৰ চকু চৰহা হয়, বোলে তেওঁৰ লগত গুচি গ'ল বুলি, ঠিক তেনেকৈ মানে অত্যাধিক মানে ভাল পায় শ্ৰীকৃষ্ণক গোপীসকলে, আৰু সেইকাৰণে কোনোবা অন্য গোপীসকলৰ লগত, লক্ষ্মীৰ লগত, সৰস্বতীৰ লগত গুচি গ'ল নেকি কৃষ্ণ, তেনেকৈ অকণমান ভাবিছে তেওঁলোকে গোপীসকলে। ফুলে ফলে নম্ৰ দেখিয়া বৃক্ষত, পুছিলা কথা দুনাই, জানো তুমি সবে কৃষ্ণ কনমিলা, সাদৰে মুণ্ড দোৱাই, প্ৰিয়াৰ কান্ধত হাত থৈয়া বাউৰ, হাতে পদ্মগুট ধৰি, তোমা হাক চাই সদয় নয়নে, হৈ কি পন্থে গৈলা হৰি। বোলে গোপীৰ লগত কান্ধত চৰণ দুখন থৈ প্ৰভু ভগৱন্তই গোপীৰ মূৰত হাত বুলাই দিছিলে ধুনীয়াকৈ, গতিকে তেওঁলোকৰ লগতে হয়তো গুচি গ'ল নেকি বুলি গোপীসকলৰ সন্দেহ হৈছে। গতিকে সেই সন্দেহটো ভঞ্জন কৰিবৰ কাৰণে কি বুলি কৈছে, অৱশ্যে গোবিন্দ গৈলা সেই মতে, জানিলো প্ৰমাণ পাই, তুলসী আমোদ মদে অন্ধ হেৰা, অভ্ৰমৰা পাছতে যায়। গতিকে উমান পাইছে লক্ষ্মীৰ লগত গৈছে নেকি প্ৰভু, এইটোকে উমান কৰি গোপীসকলে এটা মনতে খেদ কৰিছে। এইবাৰ তুলসীৰ ওচৰত কাতৰ মিনতি কৰি প্ৰাৰ্থনা জনাইছে যে আমি কৃষ্ণক পাবৰ কাৰণে কেনেকৈ সক্ষম হ'ম আৰু কেনেকৈ কৃষ্ণক বিচাৰি পাম, তুমি আমাক সিদ্ধান্ত দিয়া। গতিকে আমিও ভকতৰ সংগত গৈ বিষ্ণু ভকতৰ সংগ লইবা, প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত, লয়া উপদেশ মাধৱক আৰাধিবা, যতে এক সুকৃতি মানে কৃষ্ণতে অৰ্পিবা।
এতেকে আমি গোপীসকলে যেনেকৈ গছ গছনি এইবিলাকক সুধিছে কৃষ্ণক বিচাৰি কৃষ্ণ যেতিয়া অন্তৰ্ধান হ'ল, এতিয়া আমাৰ পৰাও ভগৱান অন্তৰ্ধান হৈ আছে। গোপীসকলে বিচাৰাৰ দৰে আমি ভকতৰ সংগত ভাগৱতৰ ওচৰত গীতাৰ ওচৰত যেতিয়া আমি ওচৰ চাপিম, তেতিয়াই ভগৱন্তক পোৱাৰ কাৰণে আমি সক্ষম হ'ম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।